লাখপতি বাইদেউৰ ফৰ্ম আমি ফিল আপ কৰিলো নে নাই আত্মসহায়ক মহিলাসকলৰ বাবে আহি গল ভাল খবৰ আত্মসহায়ক ফৰ্ম যদি জমা দিছে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখে ঘোষণা কৰিছে যে তেওঁলোকৰ টকা কেতিয়া সোমাব এতিয়া আপুনি জানি লওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ বাবে কি ঘোষণা কৰিছে আৰু ইয়াৰ লগতে কেইবাটাও আঁচনিৰ বিষয়ে কিন্তু ঘোষণা কৰিছে মই আপোনালোকক এতিয়া জনাই দিম সবিশেষ সেই ভিডিওটো শেয়াৰ কৰি সম্পূৰ্ণকৈ চাই থাকক তলত চাওক শেয়াৰ আছে আপুনি এতিয়া শেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক যাতে যি সেলফ হেল্প গ্ৰুপৰ মহিলা আছে অৰ্থাৎ মহিলা উদ্যমিতা আঁচনি সেই মহিলাসকলে যাতে গম পায় যে যিসকলে এই ফৰ্মসমূহ জমা দিছে তেওঁলোকে যাতে গম পায় সো এতিয়া আপুনি বলক মোবাইল স্ক্ৰিনত মই ইয়াতে দি ৰাখিছো আপুনি চাইলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা এতিয়া মোক কক লাখপতি বাইদেউৰ ফৰ্ম আমি ফিল আপ কৰিলো নে নাই কৰিলো বেংকৰ একাউণ্ট ঠিক হৈ আছে ইলেকশনৰ ঠিক পিছতে টুপুং কৰি এদিন আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব ঠিক আছে এই 10,000 টকা আপোনালোকে ভালকৈ খৰচ কৰিলে আমাৰ পৰা আৰু 25,000 টকা পাব 10,000 তে শেষ হৈ নাযায় আৰু পাব এতিয়া আপোনালোকে চাওক মোদীজীৰ সিস্টেম বিলাক চাওক মোদীজীয়ে আমাক প্ৰথম কি দিলে ৰেশন কাৰ্ড দিলে ৰেশন কাৰ্ডত আমি কি পালো যে 5 কেজি কৈ বিনামূলীয়া চাউল পালো তাৰ পিছত মোদীজীয়ে কলে গেছৰ দাম বাঢ়িছে মিটিঙত আহিলে আইসকলে কয় সিলিন্ডাৰৰ দাম বাঢ়িছে উজলা গেছৰ সিলিন্ডাৰ এতিয়া 600 টকাত পাই যায় বজাৰতকৈ 300 টকা দাম কমি আহিলে 3 নম্বৰ যাৰ যাৰ ৰেশন কাৰ্ড আছে তেওঁলোকক মোদীজীয়ে এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে কাবাৰ ঘৰত বেমাৰ হলে এতিয়া আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব পাৰো এতিয়া মই কি কলো যে ৰেশন কাৰ্ড থাকিলে অৰুণোদয়ও পাম এতিয়া মই আৰু এটা আঁচনি কব খুজিছো আপোনালোকে অলপ হৃদয়ৰ পৰা ভাবিব আৰু মই কামটো কেনেকুৱা চিন্তা কৰিছো আপোনালোকে কব আমাৰ প্ৰত্যেক পৰিয়ালতে এজন উপাৰ্জনকাৰী ব্যক্তি থাকে যেনেকে অশোক সিংগালৰ পৰিয়ালত অশোক সিংগাল মোৰ পৰিয়ালত মই কৃষ্ণ কমল তাঁতীৰ পৰিয়ালত কৃষ্ণ কমল তাঁতী তেনেকে সকলোৰে পৰিয়ালত একোজন উপাৰ্জনকাৰী ব্যক্তি থাকে এতিয়া কিবা কাৰণত ভগৱানে নকৰক সেই ব্যক্তিজনৰ যদি মৃত্যু হল আমাৰ পৰিয়ালটোত বহুত কষ্ট পায় হয় নে নহয় আৰ্থিকভাৱে কষ্ট পায় ধাৰ থৈ যায় ধাৰ মাৰিব নোৱাৰে জীয়াই থকা মানুহকেইজনৰ বহুত কষ্ট হয় মোদীজীয়ে কি কৰিলে এটা আঁচনি উলিয়ালে স্বাস্থ্য বীমা আৰু এটা আঁচনি উলিয়ালে জীৱন বীমা কিন্তু আমাৰ মানুহে স্বাস্থ্য বীমাও কৰা নাই জীৱন বীমাও কৰা নাই কাৰণ ইন্সুৰেন্স কৰিলে টকা দিব লাগে এতিয়া এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি চৰকাৰৰ টকাৰে ইন্সুৰেন্স কৰোঁ হয় নিশ্চয় আপুনি জানিব পাৰিলে বা শুনিব পাৰিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে ৰেশন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি লাভ কৰিব আৰু তেওঁলোকক বীমা কৰি দিব যি মুৰব্বী থাকিব যি ঘৰৰ মুৰব্বীৰ নামত হেল্থ ইন্সুৰেন্স কৰি দিব আৰু সেই ইন্সুৰেন্সৰ জৰিয়তে তেওঁলোকে বীমা লাভ কৰিব আৰু যদি কোনো কাৰণত যদি তেখেতে মৃত্যু হৈ যায় তেনে ক্ষেত্ৰত এককালীন সাহায্য হিচাপে লাভ কৰিব টকা সো ডিয়াৰ ভিউয়াৰ্স এনেকুৱা ধৰণৰ নিত ভিডিও পাই থাকিবলৈ হলে পেজটো ফলো কৰি ৰাখক যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যদি ভিডিওটো শ্বেয়াৰ কৰা নাই আকৌ কৈছো ভিডিওটো শ্বেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক সাজিলি মানে ধন্যবাদ